বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা আৰু স্থায়ী সমাধানৰ দাবীত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, গৰাখহনীয়া সমস্যা সমাধান কৰক। বিজেপি চৰকাৰ হাই হাই, নৰেন্দ্ৰ মোদীৰ কাম নাই, অমিত শ্বাহ হুঁচিয়াৰ, হিমন্ত বিশ্বৰ কাম নাই, বান গৰাখহনীয়া সমস্যা সমাধান কৰিব নোৱাৰা অসম চৰকাৰ গো বেক, জলসম্পদ বিভাগৰ কাম নাই ইত্যাদি বিভিন্ন শ্লোগানেৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা আৰু স্থায়ী সমাধানৰ দাবীত সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি মহম্মদ আজমত শেখ, উপসভাপতি নয়ন বৰা, সহকাৰী সাধাৰণ সম্পাদক ভাস্কৰ বৰা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতী, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্যজিৎ শইকীয়া, পাবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চাহাবুদ্দিন আলী, ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৌশিক শৰ্মাকে আদি কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। অতি শীঘ্ৰে গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা আৰু স্থায়ী সমাধানৰ ব্যৱস্থা নকৰিলে ৰাইজৰ সহযোগত তীব্ৰ আন্দোলনৰ হুংকাৰ সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে প্ৰতিখন জিলা সদৰত আজি বান গৰাখহনীয়া আৰু ইয়াৰ স্থায়ী সমাধানৰ দাবীত যি বান গৰাখহনীয়া সমস্যাই প্ৰত্যেক বছৰে আমাৰ ৰাইজক উঙা কৰি পেলাইছে, এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমাৰ চৰকাৰে যাতে অভিহিত কৰিব পাৰে তাৰ বাবে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই আগৰ পৰা এই দাবী আছিল যে বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, কিন্তু আজি পৰ্যন্ত বান গৰাখহনীয়া সমস্যা আমাৰ কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰে ঘোষণা নকৰিলে। প্ৰথমে আমি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। বৰ বৰ কথা কয় চৰকাৰখনে, কেতিয়াও ৰাইজৰ হৈ মাত মাতিবলৈ পৰা নাই বা প্ৰয়াস কৰা নাই। এই যি বান সমস্যা, আমাৰ গৰাখহনীয়া সমস্যা যি প্ৰত্যেক বছৰে এটা সমস্যা হিচাপে ৰূপ লৈ আছে, এই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত প্ৰত্যেকখন জিলা সদৰত আজি সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰিছে। যদি এই প্ৰতিবাদত চৰকাৰৰ যদি গা নৰলে তেতিয়াহ'লে হাজাৰ হাজাৰ জনগণ লৈ আমি ৰাজপথত নামিম অনাগত দিনত। আৰু ইয়াৰ পৰা এটাই দাবী জনাইছোঁ যে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমাৰ অনুৰোধ যে বান গৰাখহনীয়া সমস্যা অসমত স্থায়ী সমস্যা সমাধান হ'ব লাগে আৰু এই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি মাজমজিয়াত বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ দাবীত, লগতে এই সমস্যা যাতে স্থায়ী সমস্যা হওক আৰু এই সমাধান সোনকালে হওক তাৰ দাবীত আজি বিশ্বনাথ চাৰিআলি মাজমজিয়াত আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ এটাই দাবী, আমাৰ সকলোৱে জানে, অসমৰ জনগণে জানে যে অসম চৰকাৰে হওক বা বিজেপি কেন্দ্ৰীয় নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হওক এই অসমৰ বান গৰাখহনীয়া সমস্যাটো কেতিয়াও সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে। সদায় বান সমস্যাটো হেমাহি দৃষ্টিৰে চালে। যি সময়ত বিহাৰৰ, উত্তৰ প্ৰদেশক বা অন্যান্য ৰাজ্যসমূহক তেওঁলোকে হাজাৰ কোটি টকা তেওঁলোকে সাহায্য প্ৰদান কৰি আহিছে, সেই সময়ত অসমৰ জনসাধাৰণক তেওঁলোকে মাহিয়াৰ দৃষ্টিৰে চাই তেওঁলোকে 100 কোটি টকা এটাও বান সাহায্য হিচাপে প্ৰদান নকৰে। এয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ কেন্দ্ৰ আৰু অসম চৰকাৰক। আৰু এই বান সমস্যাটো অস্থায়ী, তেওঁলোকে অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰিব লাগিব। আৰু এই সমস্যাটো যদি সমাধান নকৰে আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই অনাগত দিনত জংগী কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। এই গৰাখহনীয়া সমস্যাটো এতিয়া জ্বলন্ত ৰূপ হিচাপে চিহ্নিত হৈছে। সমগ্ৰ অসমতে ব্ৰহ্মপুত্ৰ নদীয়ে হওক বা অন্যান্য উপনদীসমূহে হওক যি হিচাপে গৰাখহনীয়া হৈ আছে, এই গৰাখহনীয়া স্থায়ী সমাধান আমাক লাগিবই, অন্যথা জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।